আলিয়াৰ লিগাঙত অসমৰ 11খন জিলাত বিজেপি চৰকাৰী স্থানীয় বন্ধ ঘোষণা কৰাৰ পাছতে সমগ্ৰ ৰাজ্যত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। মঙলবাৰে নিশা 10 বজাত জিলা সদৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপ সভাপতি চেপাৱে বিজেপি চৰকাৰে মিচিংসকলৰ জাতীয় উৎসৱত স্থানীয় বন্ধ দি ৰাজ্যিক বন্ধৰ পৰা বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে আৰু মিচিং জনগোষ্ঠীৰ ৰাইজৰ অধিকাৰ লাগে বুলি ক্ষোভ ব্যক্ত কৰে। আনকি কৃষক নেতাগৰাকী অসমৰ ভূমিপুত্ৰ হিচাপে মিচিংসকলে সমমৰ্যাদা সম অধিকাৰে জীয়াই থাকিব খোজো বুলি কয় আৰু বিজেপি চৰকাৰে মিচিং মানুহক লৈ ৰাজনীতি কৰাৰ বিপৰীতে প্ৰকৃতাৰ্থত মিচিং মানুহৰ উন্নতিৰ বাবে কাম কৰক বুলি কয়। লগতে আলি আই লিগাঙত চৰকাৰী ৰাজ্যিক বন্ধ মিচিং জনগোষ্ঠীৰ প্ৰাপ্য অধিকাৰ বুলি উল্লেখ কৰে। সমূহ অসমবাসীলৈ মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ আলি আই লিগাঙত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে মোৰ লগৰ সকলোকে আমন্ত্ৰণো জনালোঁ। কালিলৈ আলি আই লিগাং উপলক্ষে অসম চৰকাৰে মাত্ৰ 10খন জিলাতে স্থানীয় বন্ধ হিচাপে ঘোষণা কৰিছে। কিন্তু বাকী জিলাসমূহত আমাৰ মিচিং ৰাইজৰ কালিলৈ কি হ'ব? আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আৰু অসমৰ সচেতন সমাজে কৈ আহিছোঁ যে আমি অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী। আমাৰ নিজস্ব জাতীয় উৎসৱত আমি স্থানীয় বন্ধ পৰিৱৰ্তে আমাক ৰাজ্যিক বন্ধ হিচাপে দাবী কৰি আহিছোঁ। আমাক আমাৰ অধিকাৰ লাগে, আমাক আমাৰ অধিকাৰ লাগিবই। আমি অসমৰ ভূমিপুত্ৰ হিচাপে সমমৰ্যাদা আৰু সম অধিকাৰে জীয়াই থাকিব বিচাৰোঁ। এইখন বিজেপি চৰকাৰে মিচিং মানুহক লৈ ৰাজনীতি কৰাৰ বিপৰীতে প্ৰকৃতাৰ্থত মিচিং মানুহৰ উন্নতিৰ বাবে কাম কৰক। কেৱল ভোটৰ বাবে মিচিং ৰাইজক খন্তেকীয়া সপোন দেখুৱালে নহ'ব, আমাক স্থায়ী হিচাপে সমস্যা সমাধান কৰি দিব লাগিব। আমি অসমৰ ভূমিপুত্ৰ হোৱাৰ পিছতো আলি আই লিগাঙত আমাৰ একমাত্ৰ উৎসৱ আলি আই লিগাঙত চৰকাৰে ৰাজ্যিক বন্ধৰ পৰা বঞ্চিত কৰিছে। কিন্তু বহিৰাগত উৎসৱ ছট পূজা আদিত চৰকাৰী বন্ধ দিছে। আমাৰ স্পষ্ট কথা, আমাক সমমৰ্যাদা সম অধিকাৰ লাগিব। গতিকে আমাৰ মিচিং সমাজক অনুৰোধ জনাইছোঁ, সকলো সজাগ হ'বৰ হ'ল, সচেতন হ'বৰ হ'ল। আমাক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰিছে। এইখন চৰকাৰে আমি সংগ্ৰাম কৰিহে আমাৰ অধিকাৰ কাঢ়ি আনিব লাগিব।